আজি কিবা এটা জ্বলা মিঠাই তেনেকৈ কিবা এটা খাবলৈ বৰ মন গৈছিল, তাকে অকণমান চিকেন আনি লৈছোঁ। তাকে প্ৰথমতে চিকেনখিনি ধুই মেলি পিঁয়াজ আৰু জলকীয়া কাটি ল'লোঁ। তাৰপিছত এইফালে কেৰাহীত অকণমান পানী দি চিকেনখিনি বইল কৰি লৈছোঁ। যিহেতু মই অকণমান তেলটো কমাই খাম বুলি মানে চেষ্টা কৰি আছোঁ, কিন্তু চব বস্তুটো নহয় বাৰু, তথাপিতো যিমানখিনি পাৰোঁ তেল কম খাবলৈ চেষ্টা কৰোঁ। এয়া মোৰ চিকেনখিনি বইল হৈ গ'ল। তাৰপিছত এয়া তেলত অকণমান জিৰা দি লৈছোঁ। জিৰাই বোলে আমাৰ হজম শক্তি ভাল কৰাত সহায় কৰে। মই কিন্তু জিৰা গোন্ধটো ইমান বেছি ভাল নাপাওঁ, তথাপিতো এতিয়া লাহে লাহে খোৱা কৰিছোঁ। তাৰপিছত এয়া পিঁয়াজ আৰু জলকীয়াখিনি দি অকণমান ভাজি লৈছোঁ। তাৰপিছত নিমখ দিছোঁ। তাৰপিছত যিখিনি মই চিকেন বইল কৰি থৈছিলোঁ সেই চিকেনখিনি দি দিছোঁ। চিকেন অকণমানেই লৈছোঁ দেই, যিহেতু অকলে খাওঁ। আৰু এয়া অকণমান ভাজি হোৱাৰ পাছত ঢাকোন এখন মাৰি দিছোঁ। দি অকণমান মছলা দিছোঁ, মানে ঘৰতে পিছা মছলা হয় দেই, বাহিৰত একো তেনেকুৱা মছলা দিয়া নাই। পানী অকণ মিক্স কৰি পেলাই দি এয়া ভাজি লৈছোঁ। তাৰপিছত এয়া মোৰ ধুনীয়াকৈ চিকেন ফ্ৰাই হৈ গ'ল। এতিয়া খোৱাহে কথা আৰু দেই। এতিয়ালৈ আহিছোঁ, বাই বাই।